হরে বিহাৰী বাবু ৰে। আজি বিহাৰীৰ বোলে খুব পুৰি চব্জি খাবলৈ মন গৈ আছে, সেইকাৰণে দুয়োটাই মিলি বনাবলৈ লাগি গৈছোঁ। মই আটা মাৰিলে পুৰিকেইখন এইটো জনমত কেতিয়াও নুফুলে, সেইকাৰণে বিহাৰীয়ে আটা মাৰি লাডুকেইটা ৰেডি কৰি দিছে। এইফালে মই ভিজাই থোৱা কাবুলী আৰু মটৰখিনি, বিলাহী দুটা, আদা নহৰুৰ পেষ্ট, শুকান জলকীয়া আৰু মছলাৰ গুড়িখিনি ৰেডি কৰি লৈছোঁ। চলে বনালে বোলে চাহপাত অকণমানৰ টোপোলা আটা দি বইল কৰি ল'ব লাগে, তেতিয়া হেনো ধাবাত বনোৱা নিচিনা কালাৰ এটা উঠে আৰু খুব টেষ্টিও হয়। বিহাৰীয়ে চাহ নাখায় যে, সেইকাৰণে চাহপাত নোহোৱাকৈ বনাবলৈ লৈছোঁ। এয়া গুলুগুলুক চাওকচোন, মায়ে তাক বুকুচাতে বান্ধি গোটেইখন ঘূৰাই লৈ ফুৰিছে। সি বৰ বদমাছ হৈছে আজিকালি, বিচনাত শুৱাই থ'লে একেবাৰে নাথাকে। মছলাখিনি ভালকৈ ভাজা হোৱাৰ পাছত আলু আৰু বিলাহীখিনি দি দিছোঁ। প্ৰায় 10 মিনিটমান পাছত কাবুলী বুট আৰু মটৰখিনি কুকাৰটোত দি অকণমান ৰঙা হৈ যোৱাকৈ ভাজি লৈছোঁ। এয়া দেখিছেনে, ভাজাৰ পাছত ইমান ধুনীয়া কালাৰ এটা উঠিছে। এতিয়া পানী অকণমান এড কৰি 4টামান হুইচেল মাৰাৰ পাছত খাবলৈ ৰেডি হৈ গৈছে আমাৰ হোমমেড চলে। বিহাৰীয়ে মাৰা আটা কিন্তু মানিব লাগিব দেই, চাওকচোন পুৰিখন ইমান ধুনীয়াকৈ ফুলিছে। আটাখিনি মাৰাত ভাল হ'লে সঁচাকৈ বনায়ো বহুত ভাল লাগে। এনেকৈ মিলিজুলি আজি দুপৰীয়া আহাৰ বুলি পুৰি চব্জিকে খালোঁ।